নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই অভিনেত্ৰী শ্যামন্তিকা শৰ্মা বিয়াত বহা খবৰটোক লৈ। ছবি পৰিচালক প্ৰয়াত মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলা অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই বিয়াৰ পাছতো কৰি গৈছে ইখনৰ পাছত সিখন নাটক। বিগত বৰ্ষত অভিনেত্ৰী শ্যামন্তিকা শৰ্মা ৰাজতিলক থিয়েটাৰত অভিনয় কৰি আছে। বিয়াৰ দিনাও অভিনেত্ৰীগৰাকীয়ে বিয়া শেষ কৰি মঞ্চলৈ উভতি গ'ল নাটক কৰিবলৈ। নাটকৰ মাজত এনেদৰেই বিয়াত বহিল অসমৰ জানমণি খ্যাত সকলোৰে মৰমৰ অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। যুগ্ম জীৱন আৰম্ভ কৰা অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই কৈ গ'ল তেওঁৰ পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে। কৰিছোঁ মঞ্চত এদিনো অভিনয় কৰি গোলাঘাটত মোৰ নাটক আছিলেই। গতিকে দিনৰ ভাগত গোটেইখিনি সামৰি আকৌ মই ৰাতি নাটক কৰিছোঁ। গতিকে চলি আছে, ভাল লাগিছে, বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ। হয়তো খুব কমৰে হয় এনেকুৱা যে নাটকৰ মাজত বা শ্বুটিঙৰ মাজত বা নিজৰ কামৰ পৰা ওলাই অলপ সময় বিয়া হৈ আকৌ দৌৰ মাৰি নিজৰ কামলৈ অহা এনেকুৱা খুব কম মানুহৰ এনেকুৱা হয়। গতিকে তাৰ মাজত মই সৌভাগ্য চাগে যে সৌভাগ্য মোৰ যে এনেকুৱা এটা সুযোগ পাইছোঁ যে ভগৱানে মোক একেবাৰে ফ্ৰী হৈ থাকিবলৈ দিয়া নাই। কামো চলি আছে, লগতে নিজৰ পাৰ্চনেল লাইফতো এইদৰে আগবঢ়া হৈছে বুলি বৰ্তমান একো নাই। ৰাষ্ট্ৰীয় থিয়েটাৰটো সুন্দৰকৈ আমাৰ নাটক যিহেতুকে চলি আছে, এতিয়া থিয়েটাৰতে ব্যস্ত হৈ আছো। গতিকে থিয়েটাৰ আমাৰ 12 এপ্ৰিলত শেষ হ'ব চাগে। তাৰ পিছতহে আকৌ চিন্তা কৰিম কি হ'ব কি নহ'ব, নতুন প্লেনিং কৰিব লাগিব।